এইবাৰ 200 টকাৰ বাবে পিতৃক হত্যা যুৱকৰ ঢেকিয়াজুলিৰ চপাই চাহ বাগিচাত এই লোমহৰ্ষক হত্যাকাণ্ড মৃত লোকজন বাগিচাৰ নতুন লাইনৰ বাসিন্দা চামছন গুৰিয়া পুত্ৰ আলেক্সিউছ গুৰিয়াই লোকজনক হত্যা কৰাৰ অভিযোগ লোহাৰে মৰিয়াই পিতৃক হত্যা কৰাৰ অভিযোগ আলেক্সিউছে মাত্ৰ 200 টকাত বন্ধকলৈ দিছিল নিজৰ চাইকেলখন বন্ধকত দিয়াক লৈ পিতা পুত্ৰৰ মাজত হৈছিল বাক বিতণ্ডাই কাজিয়াৰ চৰম ৰূপ ধাৰণ কৰে খুৰাশক্ত আলেক্সিউছে জুই ফুৱাবলৈ ব্যৱহাৰ কৰা লোহাৰে মূৰত আঘাত কৰে পিতৃৰ লগে মৃত্যু সাৱটি লয় চামছন গুৰিয়া নামৰ লোকজনে নিশাৰ ভাগতে ঘটা এই ঘটনা পোহৰলৈ আহে মঙলবাৰে পুৱা এই ঘটনা সংঘটিত কৰি থানাত আত্মসমৰ্পণ কৰে আলেক্সিউছে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ ঘটনা সন্দৰ্ভত অধিক তদন্ত আৰক্ষীৰ চলি আছে সাইকেল বলে বন্ধক দিছিল 200 টাকা আর দেউতা খুদিলে সাইকেল কি করিলি বলি তো বন্ধক দিছো বলি কোৱাৰ কাৰণে মানে অলপ গালি গালাজ কৰিলে লৰাটো খং উঠি তাক মানে মাৰ্ডাৰ কৰি দিলে ওই আমি তো যেনেকা চৌকা জ্বলাও চৌকা এটা ফুকা থাকে নহয় কুণলি বুলি কওঁ এই হেতু দি লোহাৰে আছিলে দি মাৰি মানে মাথা ভাঙি দিলে আৰু ভৰিৰ এটা হাড় ভাঙি দিলে কি নাম বাপেকজনৰ নাম হ'ল চামছন গুৰিয়া আৰু লৰাজনৰ নাম হ'ল আলেক্সিউছ গুৰিয়া খাইছিল অলপ কি দি মাৰিলা কিবা ৰাস্তা আছে কি আছে ৰড দি মাৰিলা ৰড ইমান লাগত দেউতাৰ ভুলটো কি আছিল দেউতাক মাৰিলে এই জানো কিবা খং উঠি গ'ল মাৰি দিলোঁ